জানেই যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিকৰ ওপৰত এটা টেকন'লজি, এই টেকন'লজিটোৱেই আগবাঢ়ি আছে। গতিকে আমাৰ ইয়াত কোনো অপৰচুনিটি নাছিলে। যেতিয়া আমি গম পালোঁ যে মেকাট্ৰন ৰবটিক বুলি এটা ইনষ্টিটিউট আছে ইয়াত, তেতিয়া আমি আগবাঢ়ি আহিলোঁ। আৰু ইয়াত থকা টিচাৰ আপোনাৰ ভট্টাচাৰ্যী বুলি আছে, মনোজ সমন্বয় ভট্টাচাৰ্য। মই এজ এ ট্ৰেইনাৰ ইয়াত কাম কৰি আছোঁ লাষ্ট 7 মাহৰ পৰা। যেনেকৈ আমাৰ বাইদেৱে কৈছে, আমাৰ ইণ্টাৰ্ণশ্বিপৰ প্ৰভাইড কৰা হয় কলেজ ষ্টুডেণ্টছৰ কাৰণে। তাৰোপৰি আমাৰ বিভিন্ন ধৰণৰ প্ৰজেক্টছত আমাৰ হেল্প কৰা হয়। স্কুলৰ পৰা কলেজৰলৈকে ফাইনেল ইয়েৰ প্ৰজেক্ট হওক বা স্কুলৰ ছায়েন্স প্ৰজেক্ট হওক, চব প্ৰজেক্টত আমাৰ ইয়াৰ পৰা সহায় কৰোৱা হয়। He has been given as from in the level 1, and now is almost 1 month. I have given admission in the month of April. Now at least he has been able to study the assembling as well as the assembling and at least the code programming. At this age.